Hello viewers, welcome to my YouTube channel. মোৰ লগত আছে আমাৰ potential conceptor নিয়োজিত RD Coaching Institute faculty, chemistry faculty, ER Ekhan sir. Hello. Welcome sir. Thank you sir. আজি আমি এটা ইউনিক টপিকৰ ওপৰত ডিসকাস কৰিম বুলি ভাবিছো. That topic is যোনবোৰ ষ্টুডেণ্টে সায়েন্স সিস্টেম চুজ কৰিব or হিহঁতে ডিসাইড কৰিছে then we are go to science system. তো হিহঁতৰ কাৰণে স্পেশালি for those guys. And their parents এইটো চাব পাৰে, পেৰেণ্টছক গাইড কৰিব পাৰোঁ কি হ'ব পাৰে, কেনেকুৱা ছাবজেক্ট ল'ব পাৰে, তাৰপিছত কি বুক মানে সিহঁতে পঢ়িব লাগিব বা কি বুক পাৰচেছ কৰিব লাগিব, এইটো বিষয়ে আমি অলপ ব্ৰিফ ডিছকাশ্যন কৰিম উইথ আৱাৰ ছাৰ। এইটো বহুত ভাল টপিক লৈছে আপুনি। মানে একচুৱেলি বহুত আমাৰ যোনবিলাক পেৰেণ্টছে হওক বা আমাৰ ছাত্ৰ বন্ধুসকলে হওক, যেতিয়া ক্লাছ 10 পাছ কৰি 11ত এডমিশ্যন লয় তাত বহুত খোকোজাত পৰি যায় যে আমি কেনেকৈ ষ্টাৰ্ট কৰিম, দুমোজাত পৰি যায় আমি কেনেকৈ ষ্টাৰ্ট কৰিম, আমি কি পঢ়িম, ছায়েন্স ষ্ট্ৰীম ল'লোঁ, ছাপ'জ মই কি ছাবজেক্ট চুজ কৰিব লাগিব নাইবা কি বুক আমি প্ৰেফাৰ কৰিলে ভাল হ'ব নাইবা কেনেকৈ পঢ়িব লাগিব। ক্লাছ 10ত যেনেকৈ পঢ়িছিলোঁ ঠিক তেনেকৈ পঢ়িলে হ'বনে নাই, অভিয়াছলি বহুত ভাল ডিছকাশ্যন হ'ব। তো মই চবকে অনুৰোধ জনাওঁ যাতে চবেই আমাৰ ডিছকাশ্যনটো শেষলৈকে চায়, তেতিয়া নিশ্চয় কিবা এটা ভাল বেয়া কিবা এটা শিকিব পাব, অভিয়াছলি ভাল কথা শিকিব। ঠিক আছে ছাৰ, ঠিক আছে। ফাৰ্ষ্টত মানে আমি কি ষ্টাৰ্ট কৰি ষ্টুডেণ্ট যোনবোৰ ক্লাছ 11ত আহি এডমিশ্যন লৈছে সিহঁতে ফাৰ্ষ্ট কি ষ্টাৰ্ট কৰিব লাগে, ফাৰ্ষ্ট ষ্টেপটো কি হ'ব টুৱাৰ্ডছ মানে শিকিবলগীয়া। এতিয়া যিহেতু লকডাউন চলি আছে, কলেজবোৰ একো চব বন্ধ, কলেজত এডমিশ্যন যদিও অনলাইন থ্ৰু হ'ব পাৰে বাট ক্লাছবোৰ এতিয়াও ৰেগুলাৰাইজ হোৱা নাই, হ'ব অকণমান টাইম লাগিব। চ' সিহঁতৰ কাৰণে আমি ষ্টাৰ্টটো কেনেকৈ কৰিম ছাৰ? সেইটোৱে মই প্ৰথমতে ছাৰ এইটো ক'ম, আমাৰ ষ্টুডেণ্টসকলে চাগে অলৰেডি নিজে কোনটো কলেজত বা কোনটো জুনিয়ৰ কলেজ বা গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'ব সিহঁতে অলৰেডি চাগে স্থিৰ কৰি লৈছে কথা। সিহঁতে মেক্সিমামে ডিচাইড কৰি লৈছে, যোনবোৰ মানে চিৰিয়াছ হয় অলপ সিহঁতে ডিচাইড কৰিছে। তো এতিয়া মেইন কথাটো হ'ল এডমিশ্যনৰ সময়ত যোনটো ছাবজেক্ট চুজ কৰিব লাগে ন ছাৰ, তো তাতে বহুতে খেলি মেলি কৰা দেখা যায়। কিছুমানে তেনেকৈ ফিজিক্স কেমেষ্ট্ৰি দুটাটো কম্পালচাৰী হয়, তো তাৰ লগতে ফিজিক্স কেমেষ্ট্ৰিটো মেণ্ডেটৰী হয়, ইংলিছ নাইবা কিবা এটা MIL থাকিব, সেইটো কম্পালচাৰী হয়। তাৰ বাহিৰে আমি আৰু দুটা ছাবজেক্ট ল'ব পাৰোঁ, এটা আপোনাৰ আৰু মেথছ ইলেক্টিভ হয়, বায়' ছাবজেক্ট ফৰ ইলেক্টিভ, কম্পিউটাৰ চায়েন্স, ইকনমিক্স, এনথ্ৰপলজি কিবা কিবি ল'ব পাৰি। অ'কে, তো তাতে আমি কি ল'ব লাগে, দুটা ছাবজেক্ট আমি কোন দুটা ল'লে ভাল হ'ব, তো সেইটোৰ বিষয়ে আমি অলপ কথা পাতিলে ভাল হ'ব। সেইটো ডিছকাশ্যনটো এটা মানে ক'বলৈ গ'লে কোৱালিটি ডিছকাশ্যন হ'ব, কি ল'ব পাৰে, কেনেকুৱা কম্বিনেশ্যন ল'লে সিহঁতৰ বেনিফিটছ হ'ব। একচুৱেলি মোৰ মতে বুজিলে ছাৰ, যোনবিলাক ষ্টুডেণ্টে সঁচাই এজন মানে পিছলৈ গৈ মানে ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে নাইবা ফিজিক্সত MSc কৰিছে বা ভাল মানে সেনেকুৱা ৰেংকত যাব বিচাৰিছে, ডাটা ছায়েন্সত কিবা ভাল কৰিব বিচাৰি আছে, তো তাহাঁতে মানে মেইনলি মেথছটো ল'ব পাৰে, মেথছটো ল'ব লাগে, মাষ্ট একদম কম্পালচাৰী সিহঁতে লৈ ল'ব পাৰে। আৰু যোনবিলাকে ডক্টৰ হ'ব বিচাৰে, মেডিকেল ডিপাৰ্টমেণ্টত যাব বিচাৰে, মানে মেডিকেল এছপাইৰেণ্ট, অ'কে, সিহঁতেতো বায়'লজিটো ল'ব পাৰে, বায়'লজিটো বহুত ভাল। আৰু লগত এনথ্ৰপলজি এজ এ ছাবজেক্ট 6 ছাবজেক্ট, এতিয়া 5টা ছাবজেক্টৰ আমাৰ মাৰ্কছ আহিব পাৰোঁ, বাট আমি 6টা ছাবজেক্ট পঢ়িব পাৰোঁ, এনথ্ৰপলজিটো ল'ব পাৰে, কুৱাইট ৰিলেভেণ্ট টু দ্য বায়'লজি। আৰু ইঞ্জিনিয়াৰিংসকলে লগত কম্পিউটাৰ চায়েন্সটো ল'ব পাৰে, যিহেতু সিহঁতে ভাবিব আমি টেকনিকেল পঢ়িম, তো কম্পিউটাৰ চায়েন্সটো পঢ়ি লোৱা ভাল। অভিয়াছলি পিছলৈ গৈ ইঞ্জিনিয়াৰিঙত সিহঁতক বহুত হেল্প কৰিব কম্পিউটাৰ চায়েন্সে। কম্পিউটাৰ চায়েন্স ৰিলেটেড বহুত ছাবজেক্ট পোৱা যায়, যদি ইলেক্ট্ৰনিক্স পঢ়া, ইলেক্ট্ৰিকেল, এনি ডাটা ছায়েন্সত পঢ়া, ইঞ্জিনিয়াৰিং মানে বেকগ্ৰাউণ্ডত পঢ়িলে মানে সেইটো কম্পিউটাৰ চায়েন্সটো আৰু কম্পিউটাৰ চায়েন্সৰ বেছিক নলেজ আমাক লাগে, প্ৰগ্ৰেমিংটো আজিকালি চবতে লাগে, ইভেন মেডিকেল ছেকশ্যনতো লাগে, তো মানে সেইটো ল'ব পাৰা। আৰু এইটো এনেকুৱা নহয়, যদি তুমি ছাপ'জ ডক্টৰ হ'ব বিচাৰিছা তথাপি তুমি মেথছটো লৈ ল'ব পাৰা, অ'কে, কাৰণ যেতিয়া তুমি মেথছ পঢ়িবা, ছাৰে নিশ্চয় জানে আমাৰ ছাৰ মেথমেটিক্সৰ হয়, তো তেতিয়া কি হয় ফিজিক্স নাইবা কেমেষ্ট্ৰি সেইবোৰ মেথমেটিকেল অৰিয়েণ্টেড ছাবজেক্ট হয়। নিউমেৰিকেল যোনবোৰ থাকে আমাৰ মেক্সিমাম নিউমেৰিকেলছবোৰ থাকে মেথমেটিকেল অৰিয়েণ্টেড হয়, তেনেকৈ ক্লাছ 11ত যোনবোৰ ফিজিক্সৰ ডাইনেমিকেল কুৱেশ্যন যোনবোৰ আছে, ডাইনেমিক্স, কাইনেমেটিক্স, NL লছ অফ ম'শ্যন, তেনেকুৱা মানে ৰিলেটেড টু দ্য যিখিনি মেকানিক্সৰ কুৱেশ্যন আছে গোটেইখিনিতে মেথছ লাগে, তোমাৰ ট্ৰিগন'মেট্ৰি লাগিব, তাতে কেলকুলাছ লাগিব। আৰু যোনবিলাকে ইঞ্জিনিয়াৰ হ'ব বিচাৰে তাহাঁতো বায়'লজিও ল'ব পাৰা। তাৰ এডভান্টেজ কি মই নিজে কৈ দিছোঁ, চোৱা, যেতিয়া তুমি ছাপ'জ ইঞ্জিনিয়াৰ হ'বা তেতিয়া কি কৰিব পাৰা,
তুমি বায়'লজিত ৰিচাৰ্চ কৰিব পাৰা, বায়'মেডিকেল ইঞ্জিনিয়াৰিং কৰিব পাৰা, বায়'মেডিকেল ইঞ্জিনিয়াৰিং এটা আছে, চাপ'জ তুমি মেকানিকেল ইঞ্জিনিয়াৰিং কৰি আছা, বাট যেতিয়া তোমাৰ বায়'লজিকেল চেঞ্চৰ বা বায়'চেঞ্চৰ বা বায়'লজি ৰিলেটেড ছিগনেলৰ বিষয়ে নলেজ থাকিব, তেতিয়া তুমি ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স পঢ়ি আছা, তেতিয়া যেতিয়া তোমাৰ বডি বা হিউমেন ৰিলেটেড নলেজ থাকিব, দেন ইউ কেন ৰিচাৰ্চ এণ্ড দেট ৱে, অ'কে, তেতিয়া ইট উইল হেল্প ইউ এ লট। তুমি বায়'লজি যোনবোৰ আছে, ফুড প্ৰডাকশ্যন কওক কিবা কওক, তাতে আমি টেকন'লজিটো সোমাই দিব পাৰা তোমালোকে, দেটছ কোৱাইট গুড। তুমি যদি বায়'লজি বেছিক কনচেপ্টখিনি থাকে, আজিকালি বায়'মেডিকেল ইনষ্ট্ৰুমেণ্টেশ্যন বুলি বহুত ভাল এটা মানে আগবাঢ়িছে বায়'চাইন্সত, আৰু জানাই এতিয়া আমাৰ দেশৰ পৰিস্থিতি বহুত ভাল নহয়, গতিকে হেল্থৰ ক্ষেত্ৰত আমি বহুত কি হ'ব লাগিব, সজাগ হ'ব লাগিব। তো যেতিয়া তুমি টেকন'লজি প্লাছ আমাৰ হেল্থ দুটা আমি একেলগ কৰি দিম, তো অভিয়াছলি এইটো বহুত ভাল হ'ব। তো আই থিংক ছাৰ ইট ইজ ইনাফ ফৰ ছাবজেক্ট। তোমালোকে সেইটো কম্বিনেশ্যনটো চাব পাৰা, তোমালোকৰ যিটো ভাল লাগে। এতিয়া তোমালোকৰ ফ'ৰ্চ কৰা নাই, আমি জাষ্ট কৈ দিছোঁ কেনেকুৱা কম্বিনেশ্যন তোমালোকে ল'ব পাৰা। য়েছ, অ'কে, নাও ষ্টাৰ্ট টু দ্য পইণ্ট দেট হাউ ইউ উইল ষ্টাৰ্ট ক্লাছ 11টো কেনেকৈ তুমি মানে ষ্টাৰ্ট কৰিবা। ছাৰ মেক্সিমাম ষ্টুডেণ্টে ছাৰ ক্লাছ 10লৈকে ভাল ষ্টুডেণ্টে থাকে, ভাল। এতিয়া ক্লাছ 10লৈকে ৰিজাল্টো ভাল, চব ভাল, বাট ক্লাছ 11ত আহি চেঞ্জ হৈ যায়, মানে ঘৰৰ ফিজিকেল চেঞ্জ হয়, মেণ্টেল চেঞ্জেছ হয়, সেইবোৰো হয়। তো মই প্ৰথমতে ক'ব বিচাৰিম, তোমালোকে নাভাবিবা যে তুমি কলেজত গৈছা, ঠিক আছে, তুমি এতিয়াও মনত ৰাখিবা তুমি স্কুলতে আছা, ঠিক আছে, তুমি এতিয়াও তোমাৰ পেৰেণ্টছৰ তত্বাৱধানতে লিখা পঢ়া কৰি আছা। ক্লাছ 10ত ঠিক যেনেদৰে পঢ়িছিলা এতিয়াও ঠিক তেনেদৰে পঢ়িব ট্ৰাই কৰিবা, পাৰিলে অলপ বেছিকৈ পঢ়িবা, ঠিক আছে, একো চেঞ্জ কৰিব নালাগে মেণ্টেলিটিটো। আৰু এটা কথা ছাৰ, মানে যোনবোৰ ষ্টুডেণ্ট ফাৰ্ষ্টৰ ক্লাছ 10 লেভেললৈকে সিহঁতে ঘৰতে থাকে বাৰু, ঘৰৰ ওচৰতে কলেজ বা স্কুল, ঘৰৰ ওচৰৰ স্কুলতে পঢ়ে। যেতিয়া 11-12 পাইগে সিহঁতে অলপ দূৰ দূৰণিলৈ যাবলগীয়া হয়, মানে ভাল কলেজত এডমিশ্যন ল'বলৈ হ'লে বা ভাল এখন ইনষ্টিটিউটত পঢ়িবলৈ হ'লে অলপ দূৰত গৈ থাকিব লাগে। সিহঁত কি হৈ যায়, মেণ্টেলি ডিপ্ৰেছড হৈ যায়, বা সিহঁত বেয়া সংগ বা তেনেকুৱা এটা পৰিৱেশো পাই যাব পাৰে। ন' ডাউট, মই কোৱা নাই চবকে, দুই এটা মানে তেনেকুৱা কেছ হয়, নোহোৱা নহয়। সেইকাৰণে আমি এইটো মানে ডিছকাছ কৰিছোঁ। ছাৰ, সিহঁতৰ কাৰণে এতিয়া সিহঁতে কি কৰিব পাৰে? তেহেঁতক মই এটা কথা ক'ম, মানে মনত ৰাখিবা, ন' নলেজ উইদাউট কলেজ, ঠিক আছে। তো ডিপ্ৰেশ্যন হোৱাৰ কোনো কাৰণ নাই। তুমি কলেজত গৈছা, ঘৰৰ পৰা দূৰত আহিছা, অভিয়াছলি কিহৰ কাৰণে, তোমাৰ বেটাৰ লাইফ, অ'কে, বেটাৰ কেৰিয়াৰৰ কাৰণে আহিছা, অ'কে। তো মই ক'ব বিচাৰিম যে তোমালোকে কেনেকৈ আৰম্ভণি কৰিব লাগে। চোৱা, যেতিয়া তুমি বিজ্ঞান শাখাত নামভৰ্তি কৰিবা, প্ৰথমতে তোমাৰ ক্লাছ 9 আৰু ক্লাছ 10ৰ যোনটো বিজ্ঞান, সাধাৰণ বিজ্ঞান, জেনেৰেল ছায়েন্স, অ'কে, মেথমেটিক্স আৰু যোনবিলাকৰ এডভান্স মেথমেটিক্স আছিলে, সেইকেইটা ক্ৰিষ্টেল ক্লিয়াৰ নলেজ হ'ব লাগিব, ঠিক আছে। যেতিয়া কনচেপ্টবোৰ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগিব, পূৰা মানে পইণ্ট আউট কৰি যিখিনি পঢ়িছা পূৰা ভালকৈ নলেজ থাকিব লাগিব। সেইবোৰে আছে তোমাৰ ক্লাছ সেইখিনি আছে, এতিয়া অকল মানে অলপ বেছি টু চাম এক্সটেণ্ট মানে অলপ বেছিকৈ পাবা, বহলাই পাবা। ক্লাছ 9 আৰু 10ৰ যোনটো ছায়েন্সৰ যোনবিলাক বস্তু আছে, সেইটোকে বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰিত ভাগ ভাগ কৰি জাষ্ট 11-12ত দিয়া হৈছে। এতিয়া এইটো কথাতে মই ক'ব বিচাৰোঁ, যোনবোৰ ষ্টুডেণ্টে ক্লাছ 9ত মেকানিক্স কিছুমান টপিক পঢ়ি আহিছিলে, যেনেকৈ ফ'ৰ্চ, ফ্ৰিকশ্যন, লছ অফ ম'শ্যন, তেনেকুৱা ৰিলেটেড যোনবোৰ টপিক আছে, ক্লাছ 11ত সেইখিনি পাবা। সেইখিনি বস্তু তোমালোকৰ ৰিপিট হ'ব, নতুন কেইটামান বস্তু এড হ'ব লগতে। ক্লাছ যেনেকৈ ক্লাছ 10ৰ যিটো ছায়েন্সৰ লাইফ প্ৰচেছ বুলি চেপ্টাৰ এটা আছে ন, তো সেই গোটেইটোৱে হিউমেন ফিজিঅ'লজি, জুলজিত আছে আমাৰ ক্লাছ 11ৰ বায়'লজিত, অ'কে। যেনেকৈ তুমি এটমিক ষ্ট্ৰাকচাৰ ক্লাছ 9ত পঢ়িছা, সেইটোৱে ক্লাছ 11ৰ কেমেষ্ট্ৰিত আছে। পিৰিয়ডিক টেবল যেনেকৈ ক্লাছ 10ত পঢ়িছা, কাৰ্বনটো যেনেকৈ ক্লাছ 10ত পঢ়িছা, সেইটোৱে 11-12ত আছে। আৰু যোনবোৰ ষ্টুডেণ্টৰ এডভান্স মেথমেটিক্স আছিলে, মই এজ এ মেথছৰ বিষয়ে সেইটো ক'ব বিচাৰোঁ, সিহঁতৰ কাৰণে A to Z গোটেইখিনি ইয়াতে আছে। ক্লাছ 11ত এডভান্স মেথছত যিখিনি পঢ়ি আহিছা 9-10ত, গোটেইখিনি ক্লাছ 11ত আছে। তো তোমালোকে সেইখিনি বস্তু ৰিভিজন কৰা, মেথছটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। ক্লাছ অভিয়াছলি এডভান্স মেথছ থকাকেইটাৰ মানে বহুত এডভান্টেজ, আৰু যোনসকলৰ নাই সিহঁতেও মানে একো ভয় কৰিব নালাগে, কাৰণ আমি শিকাৰ কেতিয়াও কোনো বয়স নাথাকে, সীমা নাথাকে। আমি যেতিয়া যেতিয়াই বস্তুটো এটা শিকি ল'ব পাৰোঁ, জাষ্ট কি থাকিব লাগে, আমাৰ ইচ্ছা, সদ ইচ্ছা এটা থাকিব লাগে। আৰু এটা বস্তু আমাৰ এতিয়া কেমেষ্ট্ৰি আৰু ফিজিক্সত লগাৰিথম বুলি এটা টপিক এটা আছে, যিটো আমাৰ নাই, ক্লাছ 11ত নাই। এইটো এডভান্স মেথছৰ ষ্টুডেণ্টক আছিল, জেনেৰেল ছায়েন্সৰ ষ্টুডেণ্টকো কৈছোঁ, সেইটো বস্তু এক্সট্ৰাকৈ তোমালোকে শিকি লোৱা। ইউটিউবত চোৱা বা ক'ৰবাত চোৱা। ভাল কথা এটা মনত কৰিছে, যেতিয়া মই নিজেই আমাৰ ইনষ্টিটিউটত যেতিয়া মই
কেমেষ্ট্ৰি শিকাব বিচাৰোঁ নিউমাৰিকেল কৰোঁতে লগৰ বহুত বেছি গুৰুত্বপূৰ্ণ মানে আহি যায় গুৰুত্বপূৰ্ণতা কিন্তু মেক্সিমাম ষ্টুডেণ্টে তাৰ নলেজ নথকাৰ কাৰণে বহুত অসুবিধা পায় এডভান্স মেথছকেইটা আছে বাৰু জেনেৰেলকেইটা নথকাৰ কাৰণে সিহঁতৰ মানে অকণমান প্ৰব্লেম হয় তো মই সিহঁতক মানে ছাজেষ্ট কৰিম যে এতিয়াই তোমালোকে শিকি ল'ব পাৰা একো নাই শিকাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে আমি য'তে ত'তে শিকি ল'ব পাৰোঁ আৰু এডভান্স থকাকেইটাকো কৈছোঁ তোমালোকে সেই লগাই থমি সেইখিনি টপিক ৰিভিজন কৰি লোৱা এতিয়া তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব ইন ফিজিক্স এণ্ড কেমেষ্ট্ৰি স্পেচিয়েলি ইন কেমেষ্ট্ৰি তো ছাৰ এতিয়া বাৰু আমাৰ সেইটোৰ বিষয়ে হ'ল কেনেকৈ ষ্টাৰ্ট কৰিব ছাৰ তেন্তে ইহঁতে কিতাপ মানে বুকছ হোৱাট বুকছ দে শুড ফ'ল' সিহঁতৰ কাৰণে এতিয়া বেচিকটো হ'ল NCERT বুক সেইটো এভেইলেবল সেইটো মেণ্ডেটৰী সেইটো লাগিবই আমাৰ NCERTৰ যিকেইটা বুক আছে সেইটো ফিজিক্স কোৱা কেমেষ্ট্ৰি কোৱা মেথমেটিক্স কম্পিউটাৰ চায়েন্স বায়'লজি গোটেইকেইটা ছাবজেক্টৰে NCERT বুকটো মেণ্ডেটৰী সেইটো লাগিবই চবৰে আৰু যিহেতু তোমালোকে কিবা এটা আশা কৰি ছায়েন্স ছিষ্টেমত ভৰ্তি হৈছা নহয় দে ছাৰ এটা কিবা এটা আশাতে আহিছে নিশ্চয় কিবা এটা টেকনিকেলি কিবা এটা কৰিব নিশ্চয় তেনেকুৱা এটা মানে প্ৰফেশ্যনেল কোৰ্চ এটা ল'ম বুলি আশাত আহিছে অ'কে আমি আগৰ ভিডিঅ'টোত মানে এটা ভিডিঅ' বনাইছিলোঁ আমি মানে তাতে আমি কৈছোঁ মানে তুমি যদি ছায়েন্স পঢ়া কেনেকুৱা ধৰণৰ এডভান্টেজ হ'ব আই থিংক তোমালোকে বহুতে দেখিছা তাতে তেতিয়া আৰ্টছৰ কথাটো আমি কিবা মানে বাই মিষ্টেক ভুলতে আমি সিহঁতক ইনচাল্ট মানে কৰিব পাৰোঁ নাজানো দে ইনচাল্ট কৰা নাই আমি মনৰ পৰা কৈছোঁ উই ৰেচপেক্ট অল দা অজ্ঞাতে যদি কিবা মানে বেয়া কথা ওলাই গৈছে নাই বা সিহঁতক যদি সিহঁতক হাৰ্ট কৰিছোঁ তো তাৰ কাৰণে আমি উই আৰ ৰিয়েলি চৰি অ'কে তো আমি একচুৱেলি চবতে ভাল পাওঁ চব মানে ষ্ট্ৰীমে ভাল বাট যিহেতু আমি মানে ছায়েন্সৰ ষ্টুডেণ্টৰ লগত মানে মেক্সিমাম থকা যায় তো সিহঁতকে আমি অনুপ্ৰেৰণা দিবলৈ যাওঁতে কেতিয়াবা অলপ বেয়াকৈ কৈ দিয়া হৈছে তাৰ কাৰণে আমি খুবেই দুখিত অ'কে ছাৰ আমি এতিয়া বুকৰ কথা পাতোঁ এতিয়া ৰেফাৰেঞ্চ বুক চবেই শুনিছা এতিয়া লগতে NCERT বুকৰ লগতে ৰেফাৰেঞ্চ বুক এটা ল'ব লাগে নহয়নে ছাৰ ভাল এতিয়া আমি কোনবোৰ ছাবজেক্টত কি ছাবজেক্টত ৰেফাৰেঞ্চ বুক এতিয়া ল'ব পাৰোঁ ছাৰ কেমেষ্ট্ৰিৰ কাৰণে আপুনি কি ক'ব বিচাৰে যিহেতু আপুনি কেমেষ্ট্ৰি ফেকাল্টি হয় এইটোৱে যিহেতু মই কেমেষ্ট্ৰিৰ লগত জড়িত হৈ আছোঁ তো মই প্ৰথমতে কেমেষ্ট্ৰিৰ বিষয়ে ক'ম ছাৰে কোৱাৰ দৰে প্ৰথমতে আমি NCERT বুকে চাব লাগিব ঠিক আছে আৰু মই আৰু এটা কথা এড কৰিম যে আমি 10খন কিতাপ 10 বাৰ এবাৰকৈ পঢ়াতকৈ আমি যদি এখন কিতাপকে 10 বাৰ পঢ়োঁ সেইটো পইণ্ট হয় সেইটো মানে আমাৰ কাৰণে বহুত বেছি ভাল হ'ব কিছুমান ষ্টুডেণ্ট আছে বহুতকেইটা কিতাপ গোটাই লৈ একেবাৰে কিতাপৰ লাইব্ৰেৰী বনাই থৈ দিয়ে ৰুমখন নিজৰ ৰিডিং ৰুমটো মানে এনেকুৱা নহয় বহুত মাৰ্কেটত বহুত কিতাপ আছে কেমেষ্ট্ৰিৰ কাৰণে তোমালোকে যিকোনো এটা লৈ ল'ব পাৰা মানে মই খালি এটা কথাই ছাজেষ্ট কৰিম যে তোমালোকে 10খন কিতাপ লৈ এবাৰকৈ নপঢ়িবা তোমালোকে কি কৰা এখন বুকে লোৱা আৰু সেইখনকে 10 বাৰকৈ পঢ়া ঠিক আছে তো বহুত বুক আছে প্ৰদীপ দীনেশ বাট মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে এজ এ বিগিনাৰ্ছ ইউ কেন গ' থ্ৰু more than ABC কেমেষ্ট্ৰি ঠিক আছে এইটো মোৰ মতে ভাল বহুত মানে ইজিলি বুজি পাবা আৰু বেলেগ বুকো চাব পাৰে একো কথা নাই বাট more than ABC ইজ এ গুড বুক তেনেকৈ মেথছৰ কাৰণে মই ক'ব বিচাৰোঁ R.D. শৰ্মা ছাবজেক্টিভ এণ্ড অবজেক্টিভ তোমালোকে যিহেতু কম্পিটিটিভ এক্সামটো এপিয়াৰ হ'বাই পিছত তো R.D. শৰ্মাটো চাব পাৰা NCERT উইথ R.D. শৰ্মা এই দুটা বুক চালে চাফিচিয়েণ্ট আৰু বেলেগ বুক নালাগে মানে তোমালোকক ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজত কৈছোঁ তোমালোকে বেলেগ এটাও চাব পাৰা যিকোনো এটা বুক চুজ কৰি লোৱা বাট আই এম ছাজেষ্টিং ইউ ডেট ফ'ল' দ্য R.D. শৰ্মা ছাবজেক্টিভ এণ্ড অবজেক্টিভ সেইটো মেথছৰ কাৰণে আৰু তেনেকুৱা চাব ফিজিক্সৰ কাৰণে সিহঁতে SL আৰোৰাটো চাব পাৰে য়েছ ফিজিক্সৰ কাৰণে SL আৰোৰা ফৰ দ্য বিগিনাৰ ইজ এ গুড বুক অ'কে তাৰপিছত ইনিচিয়েলি তোমালোকে H.C. বাৰ্মা আছে D.C. পাণ্ডে আছে এইবোৰ চাব পাৰা বাট ফৰ দ্য বিগিনাৰ্ছ এৰডব এখন আছে ফৰ দ্য বিগিনাৰ্ছ তোমালোকে SL আৰোৰাখন চোৱা SL আৰোৰা বহুত ভাল কিতাপ হয় সহজভাৱে দিয়া আছে যে কুৱেশ্যন এনচাৰ হিচাপে দিয়া আছে বুজি পাবা আৰু লটছ অফ এক্সাম্পলছ আছে তোমালোকে কৰিব পাৰা নিউমেৰিকেলছবোৰ বুজি পাবা আৰু মই আকৌ কৈ দিছোঁ এইটো ভিডিঅ' আমি জাষ্ট মানে ফৰ দ্য বিগিনাৰ্ছ বনাই আছোঁ যোনবিলাকে নিট বা JEE দিবা তাহাঁতৰ কাৰণে আমি লাগিলে বেলেগকৈ কথা পাতিম সিহঁতৰ কাৰণে অলপ বেলেগ ষ্ট্ৰেটেজি হ'ব ষ্ট্ৰেটেজিটো বেলেগ হ'ব বেলেগ বুক চাব লগা হ'ব পাৰে কিন্তু বায়'লজিৰ কাৰণে কিবা বুক তেনেকুৱা বায়'লজিৰ কাৰণে মই যেতিয়া নিজে ছাত্ৰ আছিলোঁ তেতিয়া মই নিজে ট্ৰুমেন্স বায়'লজি বুকখন ফ'ল' কৰিছিলোঁ আৰু এতিয়াও মোৰ যোনবিলাক আমাৰ ইয়াতে হওক বহুতে দেখা পাওঁ চবে ট্ৰুমেন্স বায়'লজিখনে ফ'ল' কৰে NCERT বুকখনে বেষ্ট হয় NCERTটো পঢ়িব লাগিব মেণ্ডেটৰী ফাৰ্ষ্ট ইউ কমপ্লিট দ্য NCERT দেন গ' থ্ৰু দ্য ৰেফাৰেঞ্চ বুক তেতিয়া তোমালোকে যদি ট্ৰুমেন্স বায়'লজিখন তোমালোকে চোৱা তো তেতিয়া তোমালোকে অবভিয়াছলি ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব নলেজবোৰ কিয় বায়'লজি যিটো লৈছা তোমাৰ নিশ্চয় মনটো মেডিকেল লাইনতে যোৱাৰ মন তো যদি ট্ৰুমেন্স বায়'লজিখন পঢ়া তো তোমাৰ কি হ'ব বেছি ইণ্টাৰেষ্ট জাগিব নতুন কথা শিকিবা বহুত জানিব পাৰিবা অ'কে ছাৰ আজি ইমানেই হৈ যাব বাৰু তোমালোকে ভিডিঅ'টো লাইক কৰিবা
আজি আমি বেছি খুহুতীয়া কথা নাপাতিলোঁ, ধেমালি নকৰিলোঁ, আমি অলপমান চিৰিয়াছ ইছ্যুজ লৈ কথা পাতিলোঁ আৰু ঠিক আছে। তো আশা ৰাখিছোঁ চবৰে আমাৰ লেচনটো ভাল লাগিল। যদি আমাৰ লেচনটো ভাল লাগিল, আমাৰ মিতুল ছাৰৰ চেনেল মেথমেটিক্স উইথ মিতুল ছাৰ যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব। আৰু মোৰো এটা চেনেল আছে, তাৰ লিংকটো ছাৰে ডিছক্ৰিপশ্যন বক্সত দি দিম লিংকটো ছাৰৰ চেনেলটো। তো চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ' আমি দি থাকিম, কোৱালিটি ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। কিহৰ ওপৰত কথা পাতিলে ভাল হ'ব, তো তাৰ কাৰণে ছাজেষ্ট কৰিব, কমেণ্ট কৰিব। ঠিক আছে, থেংক ইউ। অ'কে, থেংক ইউ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি।